হাই, মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তাৰিখ হৈছে জুনৰ 3 তাৰিখ আৰু এয়া চাওকচোন নদীত কিমান পানী। এতিয়া আমি নাও লৈ পেলাই মানে ক'ত ক'ত কিমান ক্ষতিগ্ৰস্ত হৈছে তাকে আমাৰ ছাইডটো চাবলৈ ওলাইছোঁ আৰু আপোনালোককো আগত গৈ থাকিম, দেখুৱাই থাকিম নতুন নতুন জেগাবোৰ। চাওকচোন কিমান পানী উঠিলে, য'ত আমাৰ এতিয়া ব্লকৰ কাম কৰিছিলোঁ আগত এইটো চাইডে এতিয়া ধৰিবই নোৱাৰি ক'ত ব্লক আছিলে, ক'ত শ্ল'প আছিলে, ক'ত কি আছিলে একো ধৰিবই নোৱাৰা। পানী পালেহি একদম পূৰা ইয়াত কিনাৰলৈকে যাওঁ। এতিয়া গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ আৰু দি যাব নোৱাৰি কাৰণে এতিয়া আমি নাৱেদি যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু গৈ পেলাই আপোনালোকক দেখুৱাইছোঁ। যোৱাকালিও অলপ ছাৰ্ভে কৰিছিলোঁ, নেক্সট এইটো মিক্স কৰি পেলাই ভিডিঅ'টো বনাম চাগে। মই দেখুৱাম আপোনালোকক কেনেকুৱা ক'ত ক'ত কি হৈ আছিলে। বলক গৈ থাকোঁ আমি। আমাৰ দেউৰিগাঁও ছাইড, ইয়াতে অকল চাইনবোৰ্ডখনহে দেখা যায় আৰু ইয়াতে যিখিনিত পানীৰ অকণমান ধাৰ উঠি থকা যেন আপোনালোকে দেখি আছে, এইখিনি হৈছে আমাৰ টপকি। এইখিনিতে আছিলে আমাৰ কেম্পটো। এয়া দেউৰিগাঁও কণ্ডিশ্যন। গোটেইখন সাগৰৰ মতন হৈ আছে আৰু নদীৰ ভাঁজটো আছে এনেকৈ আপোনাৰ পানীৰ ধাৰ আছে, তাৰপিছত এই মাটিখিনি আছে যে এইটো কাষেদি এনেকৈ ঘূৰিছে। কিন্তু এতিয়া চাওকচোন কেনেকুৱা হৈ আছে। এইটো আমাৰ হৈছে নতুন বলাই ছাইড। ইয়াতে খালি পাৰ্কো পানীকেইটাই দেখা গৈ আছে, তাৰ বাহিৰে শ্লোপ একোৱে দেখা নাপায় আৰু इधर এতিয়া আহি পালোহি কুতুহা। দেখুৱাই চাই কিন্তু কুতুহা কেম্পটো আমাৰ ধৰিবই নোৱাৰি। তাৰপিছত গোটেইখন পানী হৈ গ'ল আৰু সন্মুখত আমাৰ দলংখন আছে, এইখন কুতুহা দলং। মই দেখুৱাই আছোঁ এইখন দলংখন। এইখিনি আমাৰ কুতুহা কেম্পটো। এইটো কুতুহা কেম্পৰ খালি আমি ৰেম্পটো যিটো নামি আহোঁ সেই ৰেম্পটোহে আছেগৈ ইয়াতে। এয়া ওপৰেদি বাছ গৈ আছে, কণ্টেইনাৰ গৈ আছে। আমি এতিয়া তলেদি পাৰ হয়নে নহয় সেইটোহে সন্দেহ আছে। গৈ আছোঁ, দেখুৱাই থাকিম ৰখকচোন আপোনালোকক কেনেকুৱা। এই আমি দলঙৰ তল পাই গ'লোহি। যাব যাব দিয়ক, যাব দিয়ক। যাব যাব। আমি একদম অলপ অলপত ওলাই আহিছোঁ আৰু দেই। এইখন নতুন দলংখন কাম কৰি আছে ইয়াতে। এতিয়া আমি এইফালে অহা যোৱা কৰিব নোৱাৰোঁ। সেইটো আমাৰ বহুত গেলা, ইয়াৰ পৰা আৰম্ভ গেলা বহুত দূৰ আছে। বাহিৰ ভিতৰ এইপিনে নদীৰ এপাৰ কোনটো সিপাৰ কোনটো ধৰিবই নোৱাৰা হ'লচোন। এতিয়া মাথাউৰিটোহে ৰিংমানটোহে হেৰি হৈ আছে আৰু গাড়ী ক'ত ফচিছিলে? গাড়ী যে ফচে কোনফালে?
আজি মোৰ লগত থকা আৰু মানুহ আছে। এইটো হৈছে গোপাল পাণ্ডে। ধুমো হাই বলো। সেইপিনে কৌশিক আছে, বাবু আছে, উত্তম দা আছে, ৰাজু দা আছে যোনদলে। ঐ ৰাজু দা, ঐ উত্তম দা, কৌশিক হাই দিয়া। মানুহখিনি গোটেইকেইজনক চিনাকি কৰাই দিলোঁ। এতিয়া আমি আহি পালোহি কুটুহা ব্ৰিজখন পাইছোঁহি আৰু এইখন। আমি এতিয়া উভতি আহিলোঁ আৰু অলপ সময়ত আৰু 1-1.5 ঘণ্টামান লাগিব চাগে আমি খামটিঘাট পাওঁতে গৈ আছোঁ, দেখুৱাই আছোঁ আৰু আগত। আৰু ফাইনেলি আমি আহি পাইছোঁহি এতিয়া কুটুহা। ভিউটোত চাই ভাল লাগিল কাৰণে আপোনালোককো দেখুৱাই আছোঁ। এইপিনে এখন বাছ এখন গৈ আছে, এইপিনে কেপচুল আহিছে টেংকাৰ। এইটো পানী ইয়াৰ পৰাই ৱাটাৰ লেভেল কাউণ্ট কৰি থকা হয়। ये वाला लाइन बंद है ना? ये वाला लाइन बंद है। खुला है? ये आना जाना करता है ट्रेन। हाँ, ये इलेक्ट्रिक भी बन गया ना? इलेक्ट्रिक भी बन गया। तो वो देखो ऊपर में इलेक्ट्रिक का कहाँ लगाया हुआ है। হ'ব বেকাকে থাকক। যাব নাই পানী কমিছে। পানী কমিলে। হা ৰাজু দা, পানী কমিছে। এই চব ফুটাৰ এইটোত চালে গম পায়। এতিয়া পানীটো অলপমান কমিছে, সেইটো কাৰণে নদীৰ পানীৰ পৰা নামি আহি আছে ইয়াত জেগাৰ পৰা। চাওকচোন চব নদীলৈ ঢাপলি মেলিছে আৰু আমি যাওঁতে পানী ষ্টেবল আছিলে, কিন্তু এতিয়া পানী কমি আছে। পানী নামি আছে, চাওকচোন কিমান স্পীডত। এইকেইটা হৈছে জংঘলী ম'হ, এইকেইটা দেউৰী গাঁৱতে থাকে। এতিয়া এইখিনি ইহঁতে নদীৰ পৰা পাৰ হৈ এইপাৰে আহি গ'ল। ফাইনেলি আমি আহি পালোহি এতিয়া খামটিঘাট। মোটামুটি 4.5 ঘণ্টা পানীত চলাৰ পিছত এতিয়া আমি আহি আছোঁ পামেই আৰু। ইয়াত পানীৰ ধাৰ চব ধুনীয়া। পানী বহুতখিনি কমিলে বাৰু দেই, ইয়াত চালে আপোনালোকেও গম পাব কিমানখিনি পানী কমিছে। এতিয়া আকৌ নামিম আৰু। এইটো আমাৰ কেম্প খামটিঘাটৰ, আমি ইয়াতে নামিম আৰু। লৈ পেলাই ওলাইছোঁ আৰু কৌশিকে চেফটি জেকেটবোৰ লৈ লৈছে। বাকী ৰাইজৰ চকী টেবুল বহাৰ কাৰণে
লৈ আহিছিলে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই